নমস্কাৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 5ৰ পাঠ নম্বৰ 9 ভতুৱা আৰু খকুৱাৰ খৰিয়াল নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ কৰিম। বলাচোন আমি আৰম্ভ কৰোঁ। ক নম্বৰ প্ৰশ্ন দিছে যে ভতুৱা আৰু খকুৱাৰ মাজত কিয় খৰিয়াল লাগিছিল? উত্তৰ লিখিবা। খকুৱাই গাঁওবুঢ়া দেউতাৰ চকীখনত বহাৰ বাবে ভতুৱা আৰু খকুৱাৰ মাজত খৰিয়াল লাগিছিল। ক নম্বৰ ভতুৱাই কোৱা কথাখিনি শুনি খকুৱাই কি কৈছিল? ভতুৱাই কোৱা কথাখিনি শুনি খকুৱাই কৈছিল যে ভতুৱা বৰ লাজমান, বুজি পোৱা বিধৰ নহয়। গৰাকীৰ ঘৰতে মাছে মঙহে উদৰ পূৰাই খোৱাৰ পাছতো বিয়াৰ সবাহৰ গোন্ধ পালেই চুৱাপাত চেলেকিবলৈ লৰ মাৰে। যে লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ থেকেচা খাওঁতে যাৰ জনম গ'ল, তাৰ মুখত এয়া বৰ বৰ কথা। ৰবি, আজি তোক মই এহেকা দিহে এৰিম। এই কথাষাৰ কোনে কাক কৈছিল? উক্ত কথাষাৰ খকুৱাই ভতুৱাক কৈছিল। তাৰপিছত ঘ নম্বৰ চোৱা যে জানেনে জেঠাই, বৰফৰ দেশতো বোলে কুকুৰ আছে। এই কথাষাৰ কোনে কৈছিল? বৰফৰ দেশত কুকুৰে কি গাড়ী টানে? উত্তৰ লিখিবা। যে উক্ত কথাষাৰ অকুমনিয়ে তাইৰ জেঠায়েকক কৈছিল। বৰফৰ দেশত কুকুৰে স্লেজ গাড়ী টানে। বহলাই লিখা। ক নম্বৰ আছে যে কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ কি কি মিল আৰু কি কি অমিল আছে? উত্তৰ লিখিবা। যে কুকুৰ আৰু মেকুৰীৰ আকৃতি স্বভাৱৰ মিলসমূহ হ'ল যে দুয়োৰে গাৰ মিহি নোমেৰে ঢকা, দুয়োৰে দুপাৰিকৈ চোকা দাঁত আছে, মানুহে খোৱা প্ৰায়বোৰ খাদ্যকে দুয়ো খায়। কুকুৰ আৰু মেকুৰী উভয়ে বুদ্ধি চোকা, দুয়োৰে ঘ্ৰাণ শক্তিও তীক্ষ্ণ, দুয়ো চিকাৰী প্ৰাণী, দুয়ো সহজে পোহ মানে। আৰু অমিলসমূহ চোৱা যে কুকুৰৰ মুখখন দীঘল আৰু জোঙা, মেকুৰীৰ মুখখন ঘূৰণীয়া আৰু থুপুকা। মেকুৰীৰ চকু দুটা ঘূৰণীয়া আৰু উজ্জ্বল, কিন্তু কুকুৰৰ তেনে নহয়। কুকুৰৰ কাণ দুখন সৰু আৰু থিয়, কুকুৰৰ কাণ দুখন দীঘল আৰু তললৈ ওলমি পৰা। কুকুৰৰ নেজডাল দীঘল, মেকুৰীৰ মুখত দুকোছা দীঘল গোফ আছে, কুকুৰৰ নাই। কুকুৰ আৰু মেকুৰী দুয়োৰে খাবলৈ বহাৰ ভংগী আৰু খোৱাৰ ধৰণো বেলেগ বেলেগ। যে কুকুৰ আৰু মেকুৰীয়ে মানুহৰ কি কি উপকাৰ সাধন কৰে? লিখিবা। যে কুকুৰ বৰ প্ৰভুভক্ত আৰু বিশ্বাসী। ই অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰত পহৰা দিয়ে। গছৰ পাত সৰি পৰাৰ শব্দ শুনিও ইহঁতে ভুকিবলৈ ধৰে। আজিকালি চোৰ ডকাইত ধৰাৰ কাৰ্যত পুলিচেও কুকুৰ ব্যৱহাৰ কৰে। মেকুৰীয়ে এন্দুৰ, নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। তাৰপিছত গ নম্বৰ যে অকুমনি আৰু জেঠায়েকৰ মাজত হোৱা কথাখিনি পঢ়া আৰু সেইখিনি জুকিয়াই লৈ কুকুৰ আৰু মেকুৰীৰ বিষয়ে লিখা। কুকুৰ আৰু মেকুৰীৰ বিষয়ে লিখিব দিছে। চোৱা
নম্বৰ যে কুকুৰৰ মুখখন দীঘল আৰু জোঙা, মেকুৰীৰ মুখখন ঘূৰণীয়া আৰু থুপুকা। মেকুৰীৰ চকু দুটা ঘূৰণীয়া আৰু উজ্জ্বল, কিন্তু কুকুৰৰ তেনে নহয়। মেকুৰীৰ কাণ দুখন সৰু আৰু থিয়, কুকুৰৰ কাণ দুখন দীঘল আৰু তললৈ নামি ওলমি পৰা। কুকুৰৰ নেজডাল কেঁকুৰা আৰু ওপৰৰ ফালে উঠি থকা, মেকুৰীৰ নেজডাল দীঘল। মেকুৰীৰ মুখখন দুকোছা দীঘল গোফ আছে, কুকুৰৰ নাই। কুকুৰৰ আৰু মেকুৰীৰ দুয়োৰে খাবলৈ বহাৰ ভংগী আৰু খোৱাৰ ধৰণো বেলেগ বেলেগ হয়। দুয়োৰে গা মিহি নোমেৰে ঢকা, দুয়োৰে দুপাৰিকৈ চোকা দাঁত আছে। মানুহে খোৱাৰ প্ৰায়বোৰ খাদ্যকে দুয়ো খায়। কুকুৰ আৰু মেকুৰী উভয়ে বুদ্ধি চোকা, দুয়ো সহজেই পোহ মানে। কুকুৰ বৰ চিকাৰী প্ৰাণী, দুয়োৰে ঘ্ৰাণ শক্তিও তীক্ষ্ণ। কুকুৰ বৰ প্ৰভুভক্ত আৰু বিশ্বাসী, ই অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰত পহৰা দিয়ে যে গছৰ পাত সৰি পৰা শব্দ শুনিও ইহঁতে ভুকিবলৈ ধৰে। আজিকালি যে চোৰ ডকাইত ধৰা কাৰ্যত পুলিচেও কুকুৰ ব্যৱহাৰ কৰে। মেকুৰীয়ে এন্দুৰ, নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। তাৰপিছত তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান বা শব্দ সম্ভাৰৰ পৰা জানি লৈ বহীত লিখা। উদৰ, উদৰ মানে পেট। চোৱাপাত, চোৱাপাত মানে খাই বাকী থাকি যোৱা খাদ্য পেলোৱা পাত। এহেকা, এহেকা মানে শাস্তি দিয়া। বিষম মানে অসমান, কঠোৰ, বেয়া। উভয়ে, উভয়ে মানে সকলোৱে। আকৃতি, আকাৰ। তীক্ষ্ণ মানে চোকা, চোকা মানে তীক্ষ্ণ, ধাৰ। মানে অলপ গৰম বা তপত। গৃহস্থ মানে ঘৰৰ গৰাকী। তাৰপিছত চোৱা যে শব্দত থকা যুক্তাক্ষৰটোৰ ভাঙি দেখুওৱা আৰু সেই যুক্তাক্ষৰটো ব্যৱহাৰ কৰি দুটাকৈ শব্দ গঠন কৰা। উদাহৰণ দি দিছে চোৱা। গৃহস্থ, গৃহস্থ যুক্তাক্ষৰ আছে সত্যস্থ, যোগ স্থ, সত্যস্থ। ইয়াত দুটা শব্দ দিছে স্থল, বাসস্থান। ইয়াত দিছে গোন্ধ, যুক্তাক্ষৰ আছে নয়ধ্যান ধ, ন যোগ ধ, নয়ধ্যান ধ। শব্দ বন্ধ, কান্ধ। অন্ত্ৰ, ন যোগ ত যোগ ৰ, নয়তান ত্ৰ, ন যোগ ত যোগ ৰ। মন্ত্ৰ, আমন্ত্ৰণ। বুদ্ধি, দৈধ্যত ধ, দ যোগ ধ, দৈধ্যত ধ। ৰুদ্ধ, বৌদ্ধ। বিশ্বাসী, হব্যস্য, যোগ ৱব্য। অশ্ব, বিশ্ববিদ্যালয়। তাৰপিছত আছে শব্দ, যুক্তাক্ষৰ আছে বৈদ্যত দ, ব যোগ দ, বৈদ্যত দ। অব্দ, জব্দ। শব্দ দুটা। জন্তু, নৈতান্তু, যুক্তাক্ষৰ ন যোগ ত যোগ হচৌ, নৈতান্তু। সন্তুষ্ট কিন্তু। তলত দিছে যে তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। বহি লিখি দিছো। লিখিছে তত হেৰাই। ওচৰতে সাপ এডাল দেখি ৰহিমৰ তত হেৰাই গ'ল। তাৰপিছত জকি উঠিল। ভতুৱাই খকুৱাৰ ওপৰত জকি উঠিল। চপচপাই। মেকুৰীটোৱে
চপচপাই আমাৰ গাখীৰখিনি খালে। বাটে পথে মানুহবোৰ বাটে পথে ঘূৰি ফুৰিছে। বন্ধু বান্ধৱীৰ মাজত মিলা প্ৰীতি থাকিব লাগে। ডাঙৰ দীঘল সকলো মা দেউতাই নিজৰ সন্তানক মৰম চেনেহেৰে ডাঙৰ দীঘল কৰে। লেও-সেও ৰতনৰ মেকুৰীটোৱে তাৰ ভৰিৰ ওচৰত লেও-সেও দি আছে। যে পাঠটোত তোমালোকে অকুমনি নামৰ ল'ৰা এজনৰ বিষয়ে পাইছা। অকুমনি নগৰত বাস কৰে বাবে তেওঁক নগৰীয়া বুলি কৈছে। সেইদৰে আমি তেনেকুৱা অনেক শব্দ পাওঁ। তেনে শব্দ লিখো আহা। গাঁৱত থাকে যি গাঁৱলীয়া, বনত থাকে যি বনৰীয়া, পোহ মানে যি পোহনীয়া, ঘৰত ৰাখি পোহে যাক ঘৰচীয়া, বেছিকৈ ভাত খাই যি ভতুৱা, পেট যাৰ ডাঙৰ পেটুৱা, এলাহ কৰে যি এলেহুৱা, খক আছে যাৰ খকুৱা, চাৰি ঠেং আছে যাৰ চাৰিঠেঙীয়া, গাঁৱৰ মুখিয়ালজন গাঁওবুঢ়া। ইয়াত আছে চোৱা যে উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰি লিখা। ইয়াতে শব্দ ৰয়েৰু আকাৰে ৰোৱা দি পেলাই কেইটামান শব্দ বনাব দিছে। ইয়াত এটা লিখি দিছে যে মৰুৱা। আমাক বনাব দিছে ইয়াত চোৱা পৰুৱা, ধৰুৱা, কৰোৱা, ঘৰুৱা। তাৰপিছত হচৌ আকাৰে ৱা, ভতুৱা, খটুৱা, বহুৱা, ধনুৱা, দুতুৱা। তাৰপিছত চোৱা যে তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা, মানে সমাৰ্থক শব্দ প্ৰতিশব্দ। এটা শব্দক আমি কি নামেৰে জানিব পাৰি সেইবিলাক লিখিব দিছে। ঘৰক আমি আৰু কি নামে জানিব পাৰি? গৃহ, আলয়, পৃথিৱী, ধৰা, ধৰিত্ৰী, ধৰণী, ঘূৰণীয়া, গোল, বৃত্ত, শেষ, অন্ত, সমাপ্ত, বিষাদ মানে দুখ, বেদনা, আনন্দ, হৰ্ষ, ফূৰ্তি। মানে আমি এইকেইটাক আৰু কি নামে জানিব পাৰি আমি দুটাকে লিখি দিছোঁ। হাতৰ ভাঙা, বগা বগা চাহাবৰ ৰঙা ৰঙা টুপি, এক ঘোচা মাৰিলে উঠে জ্বলি পকি। এইটো হ'ব জুইশলা। ৰজাৰ ঘৰৰ বাহ তাতে পৰে ৰাজহাঁহ, ৰাজহাঁহে কণী পাৰে, কোনে কিমান গণিব পাৰে। এইটো হ'ব তৰা। দীঘলকৈ পুখুৰী, চুটিকৈ ঘাট, ৩২ জোপা কলগছ, একেখনহে পাত। এইটো হ'ব মুখ। তলত দিয়া সম্বন্ধবোৰৰ বাবে আমি আৰু কি শব্দ ব্যৱহাৰ কৰোঁ কাষৰ খালী ঠাইত লিখা। দেউতাৰ ককায়েক, বৰদেউতা, বৰ্তা বুলি কওঁ আমি। বৰদেউতাৰ ঘৈণীয়েকক বৰমা। আৰু তোমালোকে কি কোৱা লিখিবা। দেউতাৰ ভায়েক খুৰা, খুৰাদেউ, খুৰাৰ ঘৈণীয়েক খুৰী, খুৰীদেউ, দেউতাৰ বায়েক জেঠাই, জেঠীমা, জেঠাইৰ গিৰিয়েক জেঠপেহা, জেঠু, দেউতাৰ ভনীয়েক পেহী বা বুলি কয়, পেহীৰ গিৰিয়েক পেহা, পেহাদেউ, আইৰ ককায়েক বা ভায়েক মামাই, মামা, মোমাইৰ ঘৈণীয়েক
মামী, আইৰ ভনীয়েক মাহী, মাহীৰ গিৰিয়েক মহা, মহাদেউ। আজি ইমানেই। ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰি দিবা আৰু পৰৱৰ্তী পাঠৰ ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।